নমস্কাৰ পোনপ্ৰথমতে সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ ইংলিছ বিষয়ৰ ফ্লেমিংগো কিতাপখনৰ দা লাষ্ট লেসনৰ পৰা এই বৰ্ষৰ এক্সামত আহিবলগীয়া সকলোবোৰ কমন প্লাস ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু এইটো ভিডিঅ' চোৱাৰ পিছত দা লাষ্ট লেসনৰ এটাও কুৱেশ্যন আনসাৰ মিছ নহয় তোমালোকৰ এক্সামত ডাইৰেক্ট কমন পৰি যাব কুৱেশ্যনছবোৰ। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। ইয়াতে 1, 2 আৰু 5 মাৰ্কছৰ মই সকলোবিলাক কুৱেশ্যনে আলোচনা কৰিম। তোমালোকে অনলি পেশেন্স ৰাখিবা। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে হোৱাট অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন। ইয়াতে কৈছে যে বাৰ্লিনৰ পৰা কি আদেশ আহিছিল। ইয়াৰ এনসাৰটো হৈছে দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দ্য স্কুলছ অফ আলচাছ এণ্ড লৰেইন। ইয়াতে কৈছে যে বাৰ্লিনৰ পৰা আলচেছ আৰু লৰেইনৰ বিদ্যালয়ত কেৱল জাৰ্মান ভাষাত শিকোৱাৰ আদেশ আহিছিল। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 2টোত দিয়া আছে হুইচ পাৰ্টছ আৰ মেনশ্যন ইন দ্য ষ্টৰী অফ দ্য লাষ্ট লেসন। ইয়াতে কৈছে যে দ্য লাষ্ট লেসন কাহিনীটোত কোনবোৰ চৰাইৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ এনসাৰটো হৈছে পিজেন্স আৰ দ্য মেনশ্যন ইন দ্য ষ্টৰী অফ দ্য লাষ্ট লেসন, অৰ্থাৎ দ্য লাষ্ট লেসন কাহিনীটোত কপ চৰাইৰ বিষয়ে উল্লেখ কৰা হৈছে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 3টোত আছে হু ৱাজ এম হেমেল। এম হেমেল কোন আছিল। ইয়াৰ এনসাৰটো হৈছে এম হেমেল ৱাজ দ্য ফ্ৰেঞ্চ টিচাৰ অফ দ্য স্কুল ইন দ্য ষ্টৰী দ্য লাষ্ট লেসন। এম হেমেল দ্য লাষ্ট লেসনৰ কাহিনীখনত বিদ্যালয়খনৰ ফৰাচী শিক্ষক আছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে হোৱাট ডিড এম হেমেল ডু হুৱেন হি ৱান্টেড টু গ' ফিচিং। কুৱেশ্যন নম্বৰ 4টোত কৈছে যে এম হেমেলে যেতিয়া মাছ ধৰিবলৈ গৈছিল তেতিয়া তেওঁ কি কৰিছিল। ইয়াৰ এনসাৰটো হৈছে হুৱেন এম হেমেল ৱান্টেড টু গ' ফিচিং হি জাষ্ট গেভ হিজ ষ্টুডেণ্ট এ হলিডে। অৰ্থাৎ যেতিয়া এম হেমেলে মাছ ধৰিবলৈ যাব বিচাৰিছিল তেতিয়া তেওঁ মাত্ৰ তেওঁৰ ষ্টুডেণ্টছবিলাকক ছুটি দিছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 5ত দিয়া আছে হোৱাই ডিড দ্য ভিলেজেছ কাম টু মিট এম হেমেল ইন স্কুল। কুৱেশ্যন নম্বৰ 5টোত কৈছে যে গাঁওবাসীসকলে বিদ্যালয়ত এম হেমেলক লগ কৰিবলৈ কিয় আহিছিল। ইয়াৰ এনসাৰটো হৈছে দ্য ভিলেজাৰ্ছ কাম টু মিট এম হেমেল ইন স্কুল টু শ্ব' দেয়াৰ গ্ৰেটিটিউড এণ্ড ৰেছপেক্ট। অৰ্থাৎ গাঁওবাসীসকলে তেওঁলোকৰ কৃতজ্ঞতা আৰু সন্মান দেখুৱাবলৈ বিদ্যালয়ত এম হেমেলক লগ কৰিবলৈ আহিছিল। সো ইয়াতে মই যিমানবিলাক কুৱেশ্যন আনসাৰ আলোচনা কৰি আছোঁ এই গোটেইবিলাকেই তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়, সো ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 6ত দিয়া আছে হোৱাট ডিড এম হেমেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ, অৰ নাইবা এই কুৱেশ্যনটো এক্সামত এনেকৈ দিব পাৰে যে হোৱাট ডিড এম হেমেল ৰাইট ইন দ্য লাষ্ট অন দ্য ব্লেকবৰ্ড। ইয়াতে কৈছে যে ক্লাছৰ শেষত বা অন্তিম পৰ্যায়ত এম হেমেলে কি লিখিছিল। নাইবা ইয়াতে ছেকেণ্ড কুৱেশ্যনটোত কৈছে যে ক্লাছৰ শেষত বা বৰ্ডৰ একেবাৰে লাষ্টত এম হেমেলে কি লিখিছিল। সো দুয়োটা কুৱেশ্যন যদিও দেখিবলৈ বেলেগ ইয়াৰে এনসাৰ একেই হয়। ইয়াৰে এনসাৰটো হৈছে এম হেমেল ৰড ভিভেলা ফ্ৰান্স এট দ্য এণ্ড অফ দ্য ক্লাছ। অৰ্থাৎ ইয়াতে কৈছে যে এম হেমেলে ক্লাছৰ শেষত ভিভেলা ফ্ৰান্স লিখিছিল। ভিভেলা ফ্ৰান্স মানে হ'ল ফ্ৰেঞ্চ দীৰ্ঘ সময়লৈ জীয়াই থাকক বা ফ্ৰেঞ্চ অমৰ হৈ থাকক। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 7ত দিয়া আছে হোৱাই ডিড এম হেমেল কল দ্য ফ্ৰেঞ্চ লেংগুৱেজ দ্য মষ্ট বিউটিফুল। কুৱেশ্যন নম্বৰ 7ত কৈছে যে এম হেমেলে ফৰাচী ভাষা কিয় আটাইতকৈ ধুনীয়া বুলি কৈছে। ইয়াৰ এনসাৰটো হৈছে এম হেমেল কল দ্য ফ্ৰেঞ্চ লেংগুৱেজ দ্য মষ্ট বিউটিফুল বিকজ হি বিলিভ ইট ৱাজ দ্য ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। অৰ্থাৎ ইয়াৰ এনসাৰটো হৈছে এম হেমেলে ফৰাচী ভাষাক আটাইতকৈ ধুনীয়া বুলি অভিহিত কৰিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে এইটো পৃথিৱীৰ আটাইতকৈ স্পষ্ট আৰু যৌতিক ভাষা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 8ত দিয়া আছে হোৱাট ডিড এম হেমেল চে ডেট দ্য উড হি আক্স হিজ ষ্টুডেণ্টছ ডেট মৰ্ণিং। কুৱেশ্যন নম্বৰ 8ত কৈছে যে সেইদিনা ৰাতিপুৱা অৰ্থাৎ লাষ্ট লেসনৰ দিনাখন এম হেমেলে তেওঁৰ শিক্ষাৰ্থীসকলক কি সুধিব বুলি কৈছিল। ইয়াৰ এনসাৰটো হৈছে এম হেমেল চেড ডেট মৰ্ণিং হি উড কুৱেশ্যন হিজ ষ্টুডেণ্টছ অন দ্য ৰুলছ অফ পাৰ্টিচিপলছ। অৰ্থাৎ এম হেমেলে সেইদিনাখন ৰাতিপুৱা অৰ্থাৎ লাষ্ট লেসনৰ দিনাখন তেওঁৰ ষ্টুডেণ্টবিলাকক পাৰ্টিচিপলছৰ নীতি সুধিম বুলি কৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 9ত দিয়া আছে হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মমেণ্ট। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰতো আহি গৈছে। অৱশ্যে মই ইয়াতে যিমানবিলাক কুৱেশ্যন আনসাৰ আলোচনা কৰি আছোঁ ইয়াৰে প্ৰায়ভাগ কুৱেশ্যন আনসাৰে প্ৰিভিয়াছ ইয়াৰত আহি গৈছে, সো তোমালোকে সকলোবোৰ ভালকৈ চাই থবা। কুৱেশ্যন নম্বৰ 9টোত কৈছে যে ফ্ৰান্সে এক মুহূৰ্তৰ বাবে কি ভাবিছিল। ইয়াৰে এনসাৰটো হৈছে ফৰ এ মমেণ্ট ফ্ৰান্স থট অফ এ ৰানিং এৱে স্পেণ্ডিং দ্য গ্ল'ৰিয়াছ ডে আউটডোৰ্ছ ইন মোৰ প্লিজাৰেবল মেনাৰ। অৰ্থাৎ এক মুহূৰ্তৰ বাবে ফ্ৰান্সে পলাই যোৱা আৰু গৌৰৱময় দিনটো অধিক আনন্দদায়কভাৱে বাহিৰত কটোৱাৰ কথা ভাবিছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 10টোত দিয়া আছে হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন। অৰ্থাৎ ইয়াতে কৈছে যে লাষ্ট লেসনত উল্লেখ থকা নদীখনৰ নাম কি। ইয়াৰ এনসাৰটো হৈছে দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন ইজ ছাৰ। অৰ্থাৎ লাষ্ট লেসনত উল্লেখ থকা নদীখনৰ নাম হৈছে ছাৰ। কুৱেশ্যন নম্বৰ 11টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আৰু লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰৰ ভিডিঅ'সমূহ এইটো চেনেলৰ যোগেদি আপলোড কৰি আছোঁ। আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আনসাৰৰ PDF ফাইল আৰু ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলতো আপলোড কৰি আছোঁ।
সো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'বা আৰু এইটো চেনেলত তোমালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যাতে আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যোৱা সো কোৱেশ্চনছ নম্বৰ 11ত দিয়া আছে হাউ লং ডিড এমএমএল টিচ ইন হিজ স্কুল এই কোৱেশ্চনছটো ভেৰি ইম্পৰ্টেন্ট আৰু প্ৰিভিয়াছ ইয়াৰত আহি যোৱা হয় ইয়াতে কৈছে যে এমএমএল তেওঁৰ বিদ্যালয়ত কিমান দিন শিক্ষকতা কৰিছিল ইয়াৰ এনসাৰটো হৈছে এমএমএল টট ফৰ এ 40 ইয়াৰ্ছ ইন হিজ স্কুল অৰ্থাৎ এমএমএল তেওঁৰ বিদ্যালয়ত 40 বছৰ ধৰি শিক্ষকতা কৰিছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 12ত দিয়া আছে হোৱাট ইজ দা গ্ৰেট ট্ৰাবল উইথ আলছাছ কোৱেশ্চনছ নম্বৰ 12ত কৈছে যে আলছাছৰ সৈতে ডাঙৰ সমস্যা কি ইয়াৰ এনসাৰটো হৈছে according to MML the great trouble with Alsace is that the people put up their learning till tomorrow অৰ্থাৎ ইয়াতে কৈছে যে এমএমএলৰ মতে আলছাছৰ সৈতে ডাঙৰ সমস্যাটো হ'ল যে মানুহে কাইলৈকে তেওঁলোকৰ শিক্ষা বন্ধ ৰাখিব লাগিব তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 13ত দিয়া আছে I started for school very late that morning who is the I here or নাইবা কোৱেশ্চনছটো এক্সামত এনেকৈ দিব পাৰে যে I started for school very late that morning who started school for very late ইয়াতে কৈছে যে মই হে ৰাতিপুৱা বহু পলমকৈ স্কুলৰ বাবে আৰম্ভ কৰিছিলো ইয়াত মই কোন ইয়াৰ এনসাৰটো হৈছে here I is little France অৰ্থাৎ ইয়াত I মানে হৈছে সৰু ফ্ৰান্স তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 14ত দিয়া আছে হোৱাট এটিটিউড অফ এমএমএল সাৰপ্ৰাইজ ফ্ৰান্স কোৱেশ্চনছ নম্বৰ 14ত কৈছে যে এমএমএলৰ কেনে মনোভাৱে ফ্ৰান্সক আচৰিত কৰিছিল ইয়াৰ এনসাৰটো হৈছে ইন দা লাষ্ট লেসন বাই আলফন্স ডডেট ফ্ৰান্স ওয়াজ সাৰপ্ৰাইজ বাই এমএমএলছ সফট এণ্ড কাইণ্ড এটিটিউড আলফন্স ডডেটৰ দা লাষ্ট লেসনত ফ্ৰান্সে এমএমএলৰ কোমল আৰু দয়ালু মনোভাৱৰ দ্বাৰা আচৰিত হৈছিল কোৱেশ্চনছ নম্বৰ 15ত দিয়া আছে ফ্ৰম হোৱেৰ হেজ দা অৰ্ডাৰ কাম টু টিচ অনলি জাৰ্মান ইন দা স্কুলছ কোৱেশ্চনছ নম্বৰ 15ত কৈছে যে বিদ্যালয়সমূহত কেৱল জাৰ্মান ভাষা শিকোৱাৰ বাবে ক'ৰ পৰা আদেশ আহিছে ইয়াৰে এনসাৰটো হৈছে দ্য অৰ্ডাৰ্ছ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দা স্কুলছ অফ আলছাছ এণ্ড লৰেইন অৰ্থাৎ বাৰ্লিনৰ পৰা আলছাছ আৰু লৰেইনৰ বিদ্যালয়সমূহত কেৱল জাৰ্মান ভাষাত শিকোৱাৰ আদেশ আহিছিল তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 16টোত দিয়া আছে হোৱাট ৱাজ ৰিটেন ইন দা নিউ কপিজ ব্ৰড বাই এমএমএল দা ষ্টুডেণ্টছ ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড কোৱেশ্চনছ নম্বৰ 16টোত কৈছে যে এমএমএলৰ দ্বাৰা ছাত্ৰসকলৰ বাবে সুন্দৰ ঘূৰণীয়া হাতত অনা নতুন প্ৰতিলিপিবোৰত কি লিখা আছিল ইয়াৰে এনসাৰটো হৈছে France Alsace were written in the new copies brought by MML the students in a beautiful round hand অৰ্থাৎ এমএমএলৰ দ্বাৰা ছাত্ৰসকলৰ বাবে অনা নতুন প্ৰতিলিপিসমূহত সুন্দৰ ঘূৰণীয়া হাতেৰে ফ্ৰান্স আলছাছ লিখা আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 17ত দিয়া আছে হোৱাট ইজ দা মষ্ট বিউটিফুল লেংগুৱেজ ইন দা ৱৰ্ল্ড একৰ্ডিং টু এমএমএল কোৱেশ্চনছ নম্বৰ 17ত কৈছে যে এমএমএলৰ মতে পৃথিৱীৰ আটাইতকৈ সুন্দৰ ভাষাটো কি বা পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভাষাটো কি ইয়াৰ এনসাৰটো হৈছে According to MML, the French language was the most beautiful language in the world. অৰ্থাৎ এমএমএলৰ মতে ফ্ৰান্স ভাষাটো আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া বা সুন্দৰ ভাষা সো 1 মাৰ্কৰ শৰ্ট কুৱেশ্যন এইকেইটাই আছিল এইটো লেসনৰ পৰা আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত যিকোনো শৰ্ট কুৱেশ্যন ডাইৰেক্ট কমন পৰি যাব চিন্তা কৰিব লগা কোনো কথা নাই সো এতিয়া আমি 2 মাৰ্কছৰ যিমানবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ হ'ব পাৰে গোটেইবিলাক আলোচনা কৰিম ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে Why was Little France in great dread of a scolding by MML on the last lesson নাইবা এই কুৱেশ্যনটো এনেকৈ সুধিব পাৰে Why was France afraid when he was going to school that day ইয়াতে প্ৰথম কুৱেশ্যনটোত কৈছে যে দা লাষ্ট লেসনত এমএমএলৰ দ্বাৰা গালি গালাজ কৰাৰ বাবে ফ্ৰান্সে কিয় ভয় কৰিছিল নাইবা দ্বিতীয় কুৱেশ্যনটোত কৈছে যে হেৰিনা অৰ্থাৎ লাষ্ট লেসনৰ দিনাখন স্কুললৈ যোৱাৰ সময়ত ফ্ৰান্সে কিয় ভয় খাইছিল এই দুয়োটা কুৱেশ্যন যদিও দেখিবলৈ বেলেগ বেলেগ ইয়াৰে মিনিংটো একেই বুজাই আছে অৰ্থাৎ এটা কুৱেশ্যনছ এক্সামত তোমালোকক বিভিন্ন ধৰণেৰে সুধিব পাৰে জাষ্ট তোমালোকে কুৱেশ্যনটো পঢ়াৰ পিছত বুজিবলৈ ট্ৰাই কৰিবা কনফিউজ নহবা কুৱেশ্যনবোৰত সো ইয়াৰে এনসাৰটো হৈছে Little France was in great dread of a scolding by MML because number 1 he was very late for school that day number 2 he did not know the first word about participles ইয়াৰে এনসাৰটো হৈছে লিটল ফ্ৰান্সে এমএমএলৰ গালিৰ বাবে বহুত ভয় খাইছিল কাৰণ নাম্বাৰ 1 হেৰিনা স্কুললৈ বহুত পলম বা দেৰি হৈছিল নাম্বাৰ 2 তেওঁ পাৰ্টিসিপলছৰ বিষয়ে প্ৰথম শব্দটো নাজানিছিল অৰ্থাৎ এমএমএলে পাৰ্টিসিপলছৰ বিষয়ে প্ৰথম শব্দটো নাজানিছিল এই দুটা কাৰণতে তেওঁ ভয় খাইছিল স্কুল যাবলৈ তাৰ পিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ মাচ more tempting for France than going to school why নাইবা কুৱেশ্যনটো এনেকৈ দিব পাৰে অৰ what were the two things that France found more tempting than participles অৰ নাইবা এনেকৈ এই কুৱেশ্যনটো দিব পাৰে what were the two things that France found more interest than participles সো এটা কুৱেশ্যনছ তোমালোকক এক্সামত কিমান ধৰণে দিব পাৰে মই সেই সকলোবিলাক ধৰণে ইয়াতে দি দিওঁ হয়তো ইয়াৰ উপৰিও তোমালোকক কুৱেশ্যনটো অকমান বেলেগকৈ দিব পাৰে কিন্তু মই ইয়াতে তিনিটা টাইপ দি থৈ দিছোঁ ইয়াতে প্ৰথম কুৱেশ্যনটোত কৈছে যে ফ্ৰান্সৰ বাবে স্কুললৈ যোৱাতকৈ অধিক লোভনীয় কি আছিল আৰু কিয় তাৰ পিছত ইয়াতে দ্বিতীয় কুৱেশ্যনটোত কৈছে যে পাৰ্টিসিপলছতকৈ ফ্ৰান্সৰ বাবে অধিক লোভনীয় দুটা বস্তু কি আছিল তাৰ পিছত ইয়াতে 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে ফ্ৰান্সে অধিক আগ্ৰহ পোৱা দুটা বস্তু কি আছিল সো তোমালোকে এক্সামত প্ৰথমে কুৱেশ্যনবোৰ ভালকৈ পঢ়ি চাবা তাৰ পিছত বুজাৰ ট্ৰাই কৰিবা যে কি বুজাইছে ইয়াতে বা কুৱেশ্যনটোৱে কি মিনিং কৰে কাৰণ এটা কুৱেশ্যনছ তোমালোকক এক্সামত বহু ধৰণে সুধিব পাৰে ইয়াৰে এনসাৰটো হৈছে the two things that France found more tempting than participles were number 1 the chirping of birds at the woods number 2
দ্য ড্ৰিলিং অফ প্ৰুছিয়ান ছলজাৰ্ছ দ্য অপেন ফিল্ড ইয়াৰ এনচাৰটো হৈছে পাৰ্টিচিপলছতকৈ ফ্ৰান্সৰ বাবে অধিক লোভনীয় দুটা বস্তু আছিল নম্বৰ 1 অৰণ্যত চৰাইৰ চিঞৰ বাখৰ নম্বৰ 2 প্ৰুছিয়ান সৈন্যৰ মুকলি পথাৰখনত অভ্যাস সো ইয়াতে মই যিমানবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰি আছো এতিয়ালৈকে এই গোটেইবিলাক কোৱেশ্চন আনসাৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে আৰু সকলোবিলাক কোৱেশ্চন আনসাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হয় ইয়াৰ নিশ্চয় তোমালোকৰ ডাইৰেক্ট কমন পৰি যাব তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 3 টোত দিয়া আছে why did MML not blame France alone for his inability to learn or নাইবা কোৱেশ্চনছটো এনেকৈ দিব পাৰে France did not learn French whom did MML blame ফ্ৰান্সে শিকিব নোৱাৰাৰ বাবে MML অকলে দুখী নহয় কিয় নাইবা সেকেন্ড কোৱেশ্চনছটোত কৈছে যে ফ্ৰান্সে ফৰাসী ভাষা শিকিব নোৱাৰিলে MML কাক দুখ দিছিল ইয়াৰ এনসাৰটো হৈছে MML not blame France alone for his inability to learn because France was a little boy who was not properly guided by his parents and teacher ইয়াতে কৈছে যে MML ফ্ৰান্সক শিকাব নোৱাৰাৰ বাবে অকলে দুখী নহয় কিয়নো ফ্ৰান্স এনেকুৱা এজন ল'ৰা আছিল যিয়ে তেওঁৰ পিতৃ-মাতৃ আৰু শিক্ষকৰ দ্বাৰা সঠিকভাৱে নিৰ্দেশিত হোৱা নাছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 4 ত দিয়া আছে what was MML's views about French language or নাইবা কোৱেশ্চনছটো এনেকৈ দিব পাৰে what did MML say about French language or নাইবা কোৱেশ্চনছটো এনেকৈ দিব পাৰে যে what was MML's opinion of the French language সো এই কোৱেশ্চনছটো তোমালোকৰ এক্সামত তিনি ধৰণে দিব পাৰে বা ইয়াতকৈ বেলেগকৈ দিব পাৰে তোমালোকে জাস্ট বুজিবলৈ ট্ৰাই কৰিবা কোৱেশ্চনছটো ইয়াতে প্ৰথম কোৱেশ্চনছটোত কৈছে যে ফৰাসী ভাষা সম্পৰ্কে MMLৰ দৃষ্টিভংগী কি আছিল নাইবা দ্বিতীয় কোৱেশ্চনছটোত কৈছে যে ফৰাসী ভাষাৰ বিষয়ে MML কি কৈছিল আৰু নাইবা তৃতীয় কোৱেশ্চনছটোত কৈছে যে ফৰাসী ভাষাৰ বিষয়ে MMLৰ মতামত কি আছিল সো ইয়াৰ এনসাৰটো হৈছে MML held a very great views about French language he said that French was the most beautiful the clearest and the most logical language in the world so he asked the people to guard it and not to forget it অৰ্থাৎ MML ফৰাসী ভাষাৰ বিষয়ে এক মহান মতামত দাঙি ধৰিছিল তেওঁ কৈছে যে ফৰাসী হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া আটাইতকৈ স্পষ্ট আৰু আটাইতকৈ যৌতিক ভাষা গতিকে তেওঁ মানুহক ইয়াক সুৰক্ষা দিবলৈ আৰু ইয়াক পাহৰি নাযাবলৈ কৈছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 5 ত দিয়া আছে why was the lesson called the last lesson কোৱেশ্চনছ নম্বৰ 5 টোত কৈছে যে পাঠটো কি অন্তিম পাঠ বা লাষ্ট লেসন বুলি কোৱা হৈছিল ইয়াৰ এনসাৰটো হৈছে the lesson was called the last lesson because after France was defeated by Germany an order has come from Berlin to teach only German in the schools of Alsace and Lorraine so it was the last lesson in France অৰ্থাৎ পাঠটোক অন্তিম পাঠ বুলি কোৱা হৈছিল কাৰণ ফ্ৰান্স জাৰ্মানীৰ দ্বাৰা পৰাজিত হোৱাৰ পিছত আৰু বাৰ্লিনৰ পৰা আলছেছ আৰু লৰেনৰ বিদ্যালয়ত কেৱল জাৰ্মানক শিকোৱাৰ বাবে আদেশ আহিছে গতিকে এইটো ফৰাসী ভাষাৰ অন্তিম পাঠ আছিল কোৱেশ্চনছ নম্বৰ 6 টোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিও যে তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কোৱেশ্চন আনসাৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছো সো তোমালোকৰ যদি কোনোবা আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেল জয়েন কৰা নাই এতিয়ালৈকে তোমালোকে জয়েন কৰি লবা তোমালোকে টেলিগ্ৰাম বা হোৱাটছএপত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি নাইবা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক আমাৰ এইটো ভিডিঅৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা তাত গৈ তোমালোকে জয়েন কৰি লবা সো কোৱেশ্চনছ নম্বৰ 6 টোত দিয়া আছে how did MML dress put on himself on the day of the last lesson or নাইবা কোৱেশ্চনছটো এনেকৈ দিব পাৰে how did MML dress wear himself on the day of the last lesson সো এইটো কোৱেশ্চনছ এক্সামত তোমালোকক দুই ধৰণে দিব পাৰে ইয়াতে প্ৰথম কোৱেশ্চনছটোত কৈছে যে অন্তিম পাঠৰ দিনাখন MML নিজে কেনেকুৱা পোছাক পিন্ধিছিল নাইবা দ্বিতীয় কোৱেশ্চনছটোত কৈছে যে নাইবা ইয়াতে দ্বিতীয় কোৱেশ্চনছটোত অনলি এটা শব্দৰ ডিফাৰেন্স আছে ড্ৰেছ ওয়াৰ আৰু প্ৰথম শব্দটোত আছে পুট অন হিমসেলফ অৰ্থাৎ পুট অন হিমসেলফ আৰু ড্ৰেছ ওয়াৰ এই দুয়োটা শব্দৰ অৰ্থ একেই অৰ্থাৎ মিনিং একেই কৰে জাস্ট ইয়াতে ওয়াৰ্ড দুটা চেঞ্জ কৰি দিছে সো তোমালোকে এক্সামত কনফিউজ নহবা দুয়োটা কোৱেশ্চনছ একেই হয় ইয়াৰে এনসাৰটো হৈছে on the day of the last lesson MML dressed himself with a beautiful green coat frilled shirt and a little black silk cap all embroidered ইয়াতে কৈছে যে অন্তিম পাঠৰ দিনাখন MML নিজে ধুনীয়া হেউজিয়া কোট ফ্ৰিলযুক্ত শাৰ্ট আৰু অলপ কলা ৰেচমৰ টুপি পিন্ধিছিল সকলোবোৰ এমব্ৰইডাৰী কৰা আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 7 ত দিয়া আছে what had been put up in the bulletin board এই কোৱেশ্চনছটো বহুবাৰ এক্সামত ৰিপিট হৈছে সো কোৱেশ্চনছ নম্বৰ 7 টোত কৈছে যে বুলেটিন বৰ্ডখনত কি দিয়া আছিল ইয়াৰ এনসাৰটো হৈছে every news on Franco-Prussian war had been put up on the bulletin board the bad news like the lost battles the draft the orders of the commanding officer had been put up there অৰ্থাৎ ফ্ৰাংক-প্ৰুছিয়ান যুদ্ধৰ প্ৰতিটো বাতৰি বুলেটিন বৰ্ডত দিয়া আছিল বেয়া খবৰ যেনে হেৰুৱা যুদ্ধ খসৰা কমান্ডিং অফিচাৰৰ আদেশ তেওঁলোকক তাত দিছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 8 ত দিয়া আছে who were the village people sitting on the back benches on the last lesson ইয়াতে কৈছে যে the last lessonত পিছফালে বেঞ্চত বহি থকা গাঁৱৰ লোকসকল কোন আছিল ইয়াৰ এনসাৰটো হৈছে some village people like old hauser the former mayor the former postmaster and several others were sitting on the back benches on the last lesson কিছুমান গাঁৱৰ মানুহ যেনে পুৰণি হাউচাৰ প্ৰাক্তন মেয়ৰ প্ৰাক্তন পোষ্টমাষ্টাৰ আন কেইবাজনো লোক অন্তিম পাঠৰ পিছফালে বেঞ্চত বহি আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 9 ত দিয়া আছে
Why did little Franz went to spend his day out of doors? Questions number 9 টোত কৈছে যে লিটল ফ্ৰান্সে কিয় তেওঁৰ দিনটো বাহিৰত কটাব বিচাৰিছিল ইয়াৰে এনসাৰটো হৈছে লিটল ফ্ৰান্স wanted to spend his day out of doors because number 1 he did not know anything about participles number 2 the weather was so warm and bright ইয়াতে কৈছে যে লিটল ফ্ৰান্সে তেওঁৰ দিনটো বাহিৰত কটাব বিচাৰিছিল কাৰণ নাম্বাৰ 1 তেওঁ পাৰ্টিসিপলছৰ বিষয়ে একো নাজানিছিল নাম্বাৰ 2 হেদিনাখন বতৰ ইমান গৰম আৰু উজ্জ্বল আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 10 ত দিয়া আছে why did MML not scold Franz for his inability to recite the rules for the participles correctly কোৱেশ্চনছ নাম্বাৰ 10 ত দিয়া আছে যে MML ফ্ৰান্সক কিয় পাৰ্টিসিপলছৰ নিয়মবোৰ সঠিকভাৱে ক'বলৈ অসমৰ্থ হোৱাৰ বাবে গালি নিদিলে ইয়াৰ এনসাৰটো হৈছে MML did not scold little Franz that day since he wanted him to understand how important this French class was for all the students. It was the very last lesson of Franz that they probably were going to have in their lifetime. ইয়াতে কৈছে যে MML হেদিনা হৰো ফ্ৰান্সক গালি দিয়া নাছিল কিয়নো তেওঁ ফ্ৰান্সক বুজাব বিচাৰিছিল যে এই ফৰাচী ক্লাছটো সকলো শিক্ষাৰ্থীৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল এইটো সম্ভৱতঃ তেওঁৰ জীৱনকালত ফৰাচীৰ হেকপাঠ আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 11 ত দিয়া আছে What was commotion that Franz anticipated in the classroom? Questions number 11 ত কৈছে যে ফ্ৰান্সে শ্ৰেণী কোঠাত কি হুলস্থুল আশা কৰিছিল ইয়াৰ এনসাৰটো হৈছে on the last lesson Franz anticipated some unusual commotion in the classroom everything and everybody was silent like a Sunday morning through the window he saw his friends and MML ইয়াতে কৈছে যে অন্তিম পাঠত ফ্ৰান্সে শ্ৰেণী কোঠাৰ কিছু অস্বাভাৱিক হুলস্থুল আশা কৰিছিল সকলোবোৰ আৰু সকলোৱে দেওবাৰৰ ৰাতিপুৱাৰ দৰে নীৰৱ হৈ আছিল খিৰিকিৰে তেওঁ নিজৰ বন্ধু আৰু MMLক দেখিছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 12 ত দিয়া আছে why were the village elders sitting on the back benches of the classroom on the last lesson কোৱেশ্চনছ নাম্বাৰ 12 ত কৈছে যে the last lessonত গাঁৱৰ জ্যেষ্ঠসকলে পিছফালৰ বেঞ্চত কিয় বহি আছিল ইয়াৰে এনসাৰটো হৈছে some village people elders were sitting on the back benches because it was last French lesson and they wanted to show respect to their country it was also their way to thank MML for his service গাঁৱৰ কিছুমান জ্যেষ্ঠসকলে পিছফালৰ বেঞ্চত বহি আছিল কিয়নো এইটো ফৰাচীৰ হেকপাঠ আছিল আৰু হিয়তে তেওঁলোকৰ দেশৰ প্ৰতি থকা সন্মান দেখুৱাব বিচাৰিছিল এইটো MMLক ধন্যবাদ জনোৱা হিয়তৰ উপায় আছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 13 ত দিয়া আছে will they make them sing in German even the pigeons What does this sentence suggest? Questions number 13 ত কৈছে যে হিহতে কি হিহতৰ জাৰ্মান ভাষাতে গান গাবলৈ বাধ্য কৰিব আনকি পাৰ চৰাইক এই বাক্যটোৱে কি বুজাইছে ইয়াৰে এনসাৰটো হৈছে by the quoted line the writer suggested that the powerful Germany can impose German language on French people but they cannot show power on the pigeons because the birds are not bound to obey them উদ্ধৃত লাইনৰ দ্বাৰা লেখকে পৰামৰ্শ দিছে যে হেদিনা শক্তিশালী জাৰ্মানীয়ে ফৰাচীসকলৰ ওপৰত জাৰ্মান ভাষা জাপি দিব পাৰে কিন্তু তেওঁলোকে পাৰবোৰৰ ওপৰত শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে কিয়নো চৰাইবোৰে হেবোৰ মানিবলৈ বাধ্য নহয় তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 14 ত দিয়া আছে What would Franz love to do on that sunny morning instead of going to school ইয়াতে কৈছে যে ফ্ৰান্সে সেই ৰডেৰে ভৰি পৰা ৰাতিপুৱাত স্কুল যোৱাৰ পৰিৱৰ্তে কি কৰিবলৈ ভাল পাব ইয়াৰ এনসাৰটো হৈছে On that sunny morning Franz would love to spend his day out of doors he loved to seeking birds eggs or going sliding on the shore সেই ৰডেৰে ভৰি পৰা ৰাতিপুৱা ফ্ৰান্সে নিজৰ দিনটো বাহিৰত কটাবলৈ ভাল পাব তেওঁ চৰাইৰ কণী বিচাৰিবলৈ বা সাৰৰ ওপৰত পিছলি যাবলৈ ভাল পাইছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 15 ত দিয়া আছে What was Franz expected to be prepared with for school that day ইয়াতে কৈছে যে ফ্ৰান্সৰ পৰা হেদিনা স্কুলৰ বাবে কি প্ৰস্তুত হ'ব বুলি আশা কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে Franz was expected to be prepared with participles for school that day MML the teacher had asked him to study participles but he did not know about them ফ্ৰান্সৰ পৰা আশা কৰা হৈছিল যে তেওঁ হেদিনা স্কুলৰ বাবে পাৰ্টিসিপলছৰ হৈতে প্ৰস্তুত হ'ব বুলি MML শিক্ষকজনে তেওঁক পাৰ্টিসিপলছৰ অধ্যয়ন কৰিবলৈ কৈছিল কিন্তু তেওঁ তাৰ বিষয়ে একো নাজানিছিল তাৰ পিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 16 ত দিয়া আছে What did Franz notice that was unusual about the schools that day কোৱেশ্চনছ নাম্বাৰ 16 ত কৈছে ফ্ৰান্সে হেদিনা বিদ্যালয়খনৰ বিষয়ে কি অস্বাভাৱিক বুলি লক্ষ্য কৰিছিল ইয়াৰ এনসাৰটো হৈছে Franz noticed many unusual things about school that day usually when the schools began there was a mass commotion which was missing that day his teacher MML had put on his ceremonial clothes but the most unusual thing was the village people were sitting quietly on the back benches which were usually empty ফ্ৰান্সে হেদিনা বিদ্যালয়ৰ বিষয়ে বহুতো অস্বাভাৱিক কথা লক্ষ্য কৰিছিল সাধাৰণতে যেতিয়া বিদ্যালয় আৰম্ভ হৈ আছিল তেতিয়া বহুত হুলস্থুল হৈছিল যেটো হেদিনা একেবাৰে নোহোৱা হৈছিল তেওঁৰ শিক্ষক MML হেদিনা আনুষ্ঠানিক কাপোৰ পিন্ধিছিল কিন্তু আটাইতকৈ অস্বাভাৱিক কথাটো হ'ল যে গাঁৱৰ লোকসকল পিছফালৰ বেঞ্চত চুপচাপ বহি আছিল যেটো অন্য দিনাখন খালি থাকে সো আজিৰ ভিডিঅ'ৰ একেবাৰে হেকৰটো কোৱেশ্চনছ হৈছে অৰ্থাৎ কোৱেশ্চনছ নাম্বাৰ 17
Why did not MML get angry with France for being late? Questions number 17 কৈছে পলম হোৱাৰ বাবে MML ফ্ৰান্সৰ ওপৰত কিয় খং কৰা নাছিল ইয়াৰে এনসাৰটো হৈছে MML did not get angry with France because he was much disturbed by the news that come from Berlin. He was delivering the last lesson in France. Bigger issue had gripped his mind. MML ফ্ৰান্সৰ ওপৰত খং কৰা নাছিল কিয়নো তেওঁ বাৰ্লিনৰ পৰা অহা বাতৰিটো লৈ বহুত বিচলিত হৈছিল তেওঁ ফৰাচীৰ হেকপাত পঠাই আছিল তেওঁৰ মনত এটা ডাঙৰ বিষয়টোৱে ঘৰ বনাই লৈছিল সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰিছো 1 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ ইয়াৰ পৰা তোমালোকৰ এই বৰ্ষৰ এইচএছ এক্সামত ডাইৰেক্ট কোৱেশ্চনছ কমন পৰি যাব চিন্তা কৰিবলগীয়া একো বিষয় নাই জাস্ট তোমালোকে সকলোবিলাক কোৱেশ্চনে ভালকৈ চাই থবা আৰু কোৱেশ্চনছবোৰ ইমান হাৰ্ড নহয় একেবাৰে ইজি হয় আৰু লগতে তোমালোকক পৰৱৰ্তী কি টপিকছৰ ওপৰত ভিডিঅ' লাগে তোমালোকে তলত কমেন্ট কৰি নিশ্চয় জনাবা আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৰে উপকৃত হয় এই ভিডিঅ'টোৰ দ্বাৰা সো তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম